মৰমৰ বন্ধু-বান্ধৱীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টি 2024 চনৰ যিখন ভোটাৰ তালিকা আছে, ভোটাৰ লিষ্ট আছে, সেই লিষ্টখন কেনেদৰে নিজৰ মোবাইলতে ডাউনলোড কৰিব পাৰিবা বুজাই দিবলৈ চেষ্টা কৰিম। যিহেতু বহুতো বন্ধু-বান্ধৱীয়ে কমেণ্ট কৰি সুধি আছিলে, লগতে এই ভোটাৰ লিষ্টখনত যে ডিলিটেড বুলি লিখা আছে, এইবিলাকনো কি হয় বা এইটো কিয় থাকে, এইখিনিও তোমালোকক বুজাই দিব চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথমতে তোমালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব লাগিব। ওপেন কৰাৰ পিছত সেই ব্ৰাউজাৰত তোমালোকে চাৰ্চ কৰিবা ceo.assam.nic.in বুলি লিখি চাৰ্চ কৰি দিলে তোমালোকে এই ৱেবছাইটটো দেখিবলৈ পাবা। বা যদি তোমালোকে চাৰ্চ কৰিব অসুবিধা পোৱা বা চাৰ্চ কৰিব নাজানা, তেতিয়াহ'লে কমেণ্ট কৰিবা। কমেণ্ট ছেকশ্যনত মই তোমালোকক এই ৱেবছাইটটোৰ লিংকটো দি দিম। তাত ক্লিক কৰি তোমালোকে এই ৱেবছাইটটো ওপেন কৰি ল'বা। ওপেন কৰাৰ পিছত ইয়াত দুটা অপশ্যন আছে, PDF ইলেক্টৰেল ৰোলছ, PDF ইলেক্টৰেল ৰোলছ ফৰ দ্য ইয়াৰ 2024 আৰু 2023 বৰ্তমান এভেইলেবল আছে। যিহেতু আমাক 2024 চনৰখন লাগে, গতিকে আমি 2024ত ক্লিক কৰি দিম। 2024ত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে আহিব। তোমালোকে অলপ সময় ৱেইট কৰিবা, যদিহে নেট শ্ল' আছে। তাৰপিছত ষ্টেট তোমালোকে আছাম চিলেক্ট কৰাই থাকিব। ঠিক আছে, তোমালোকে তাৰ তলত চোৱা অপশ্যন আছে ডিষ্ট্ৰিক্ট। চিলেক্ট ডিষ্ট্ৰিক্টত ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে গোটেইকেইখন ডিষ্ট্ৰিক্টৰ নাম আহি যাব। ঠিক আছে, তোমালোক যিখন ডিষ্ট্ৰিক্টৰ উলিয়াব বিচৰা বা যিখন ডিষ্ট্ৰিক্টৰ বাসিন্দা, তাত তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত আছে এছেম্বলি কনষ্টিটুৱেঞ্চি। ইয়াতে আছে চিলেক্ট এছেম্বলি। ইয়াতে তোমালোকে এছেম্বলিটো চিলেক্ট কৰিব লাগিব। ঠিক আছে, ইয়াতে কোনটো এছেম্বলি হয়, যেনেকুৱা ধৰা তোমালোকৰ ডিষ্ট্ৰিক্টখন কামৰূপ। ঠিক আছে, কামৰূপৰ চামৰীয়া, বকো, ছয়গাঁও, পলাশবাৰী, হাজো, শুৱালকুছি, ৰঙিয়া, কমলপুৰ আদি এছেম্বলি কনষ্টিটুৱেঞ্চি আছে। গতিকে মই ইয়াত ধৰি লোৱা উদাহৰণ হিচাপত মই কমলপুৰত তোমালোকক দেখুৱাবৰ বাবে ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত আছে চিলেক্ট লেংগুৱেজ। তোমালোকে ইয়াত চিলেক্ট লেংগুৱেজত ক্লিক কৰি ASM মানে হৈছে আছামিজ। ঠিক আছে, শ্বৰ্ট ফৰ্মত দিয়া আছে, তোমালোকে ইয়াত টিক মাৰ্ক দিব পৰা। তাৰপিছত আছে কেপচা। বহুতৰে এইটোতে প্ৰব্লেম থাকে যে কেপচা কোডটো চিলেক্ট নকৰি ডাইৰেক্ট তলৰ ফালে যায়, এইখিনি ডাউনলোড কৰিবৰ কাৰণে চেষ্টা কৰে। তেনেকুৱা নকৰিবা। ইয়াতে তোমালোকে প্ৰথমতে ধুনীয়াকৈ যিটো কেপচা যেনেকুৱা ধৰণে আছে, স্মল লেটাৰ, ব্লক লেটাৰ হওক বা যিকেইটা সংখ্যা আছে গোটেইকেইটা ধুনীয়াকৈ দিবা। আৰু যদি কিবা অসুবিধা পোৱা, ইয়াতে ৰিফ্ৰেছ কৰি এইটো তোমালোকে কেপচাটো চেঞ্জ কৰি ল'ব পাৰিবা। ঠিক আছে, গতিকে ইয়াতে চোৱা, ইয়াত ধুনীয়াকৈ দিয়া আছে 0 তাৰপিছত আছে 9, তাৰপিছত আছে D দিব লাগিব, তাৰপিছত আছে 8 দিবা, নেক্সট 7 আৰু 0 আছে, তোমালোকে এনেকুৱা ধৰণে দি দিবা। ঠিক আছে, দিয়াৰ পিছত তোমালোকে একো কৰিব নালাগে, এইটো ছাবমিট কৰিব নালাগে। তাৰপিছত ইয়াতে তোমালোকে তোমালোকৰ য'ত তোমালোকে ভোট দিয়া, সেই ভোট গ্ৰহণ কেন্দ্ৰটোৰ নাম তোমালোকে ইয়াতে পাবা। এইখিনি তোমালোকে নিজেও বিচাৰি ল'ব পাৰা। তলত চোৱা, ইয়াত আছে, ইয়াত এই আইকনসমূহ ক্লিক কৰি তোমালোকে 1 নম্বৰ যদি লিষ্টখনত নাই, তেতিয়াহ'লে 2 নম্বৰ চেক কৰিবা, 3 নম্বৰ চেক কৰিবা। এনেকুৱা ধৰণে ইয়াতে ক্লিক কৰি তোমালোকে চেক কৰিব পাৰা। বা তোমালোকে যদি চেক কৰাত অসুবিধা পোৱা, তোমালোকে জানা যে কোনখন স্কুলত তোমালোকে ভোট দিছিলা বা কোনটো ভোট গ্ৰহণ কেন্দ্ৰত দিছিলা, ইয়াতে সেই নামটো তোমালোকে লিখি দিবা। মই উদাহৰণ হিচাপত লিখি দিলোঁ এনেকুৱা ধৰণে। তাৰপিছত চাৰ্চ কৰি দিবা। তাৰপিছত এনেকুৱা ধৰণে আহিব। ঠিক আছে, চাৰ্চ কৰাৰ পিছত ইয়াতে ড্ৰাফ্ট ৰোল আছে, ফাইনেল ৰোল, জেনেৰেল ইলেকশ্যন ৰোল 2024, ছাপ্লিমেণ্টাৰী। ইয়াতে গোটেইখিনি ডাউনলোড কৰি ল'ব পৰা। মই ফাইনেল ৰোল ক্লিক কৰি তোমালোকক ডাউনলোড কৰি দেখুৱাই দিছোঁ। ইয়াতে ধৰি লওক মই 77 নম্বৰত মই ভোট দিছিলোঁ, এইখন হাইস্কুলত। ইয়াতে মই ক্লিক কৰি দিলোঁ। ঠিক আছে, পিছতো দিয়াৰ পিছত এনেকুৱা ধৰণে ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছত এনেকুৱা ধৰণে PDFটো আহিব, ভোটাৰ তালিকা 2024। ইয়াতে গোটেইখিনি নাম থাকিব, সংশোধনৰ বছৰ, ভিত্তি তাৰিখ গোটেইখিনি ইয়াতে দিয়া আছে। ঠিক আছে, তাৰ তলৰ ফালে যদি স্ক্ৰল কৰা, স্ক্ৰল কৰিলে ইয়াতে তোমালোকৰ যিটো পুলিং ষ্টেচনৰ বিল্ডিং ফ্ৰণ্ট ভিউ যিটো কেনেকুৱা, ভোট গ্ৰহণ কেন্দ্ৰৰ সন্মুখৰ দৃশ্য, গোটেইখিনি ইয়াতে তোমালোকে পাবা। ঠিক আছে, তাৰ তলত আছে এইবিলাক নামসমূহ আছে, বিধানসভা সমষ্টিৰ নাম গোটেইখিনি ইয়াতে দি থোৱা আছে। কিন্তু এই PDFটোত যদি তোমালোকে ভালদৰে লক্ষ্য কৰা, ইয়াতে কিন্তু ফটোকেইখন দিয়া নাই। ইয়াত চোৱা, ফটো উপলব্ধ বুলি আছে, ফটোকেইখন ইয়াতে নাই। যদি তোমালোক ফটো থকা লাগে, তোমালোকক কমেণ্ট কৰিবা। ফটো থকা অন্য এটা প্ৰচেছ আছে, সেইটো দীঘলীয়া প্ৰচেছ হয়, তাত ফটোৰ সৈতে গোটেইখিনি আহি যাব। সেইখিনি তোমালোকে চাব লাগিব সেই ভিডিঅ'টো। গতিকে কমেণ্ট কৰিবা সেই ভিডিঅ'টো যদিহে লাগে ফটো থকা, তেতিয়াহে তোমালোকে ডাউনলোড কৰিব পাৰিবা। এতিয়া বহুতৰে চোৱা, ইয়াতে ডিলিটেড বুলি আছে। ইয়াত ডিলিটেড যিবিলাক আছে,
বহুতো তোমালোকে পাবা ডিলিটেড বুলি থকা। ডিলিটেডটো হয়তো সেই ডিলিটেড বুলি লিখা থকা ছোৱালীজনী বা মহিলাগৰাকী বা মানুহজন হয়তো ঢুকাইছে, নহ'লে অন্য এখন ডিষ্ট্ৰিক্টত বিয়া হৈ গৈছে। ঠিক আছে, গতিকে সেইকাৰণে ইয়াতে ডিলিটেড বুলি আহে, অৰ্থাৎ নামটো কটা যায়, গতিকে ইয়াতে ডিলিটেড বুলি লিখা থাকে। আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে অলপমান হ'লেও উপকৃত হ'লা। ইয়াৰ ৰিলেটেড যদি তোমালোকৰ আন কিবা সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।